প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতো জ্ঞানবৰ্ধক কথা জানিবলৈ পাব গতিকে ভিডিঅ'টো গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকক প্ৰিয় দৰ্শক এখন ৰাজ্যত ভোক পিয়া টোপনি আৰু আশা চাৰিগৰাকী বাই ভনী আছিল এদিন চাৰিগৰাকী বাই ভনী কাজিয়া লাগি ন্যায় বিচাৰি ৰজাৰ ওচৰ পালেগৈ আৰু চাৰিওগৰাকী বাই ভনীয়ে নিজে নিজক ডাঙৰ বুলি দাবী কৰিলে তেতিয়া পোন প্ৰথমে ৰজাই ভোকক সুধিলে কিয় ভনী তুমি কেনেকৈ ডাঙৰ হলা তেতিয়া ভোকে ক'লে মই এই কাৰণেই ডাঙৰ কাৰণ মোৰ বাবে প্ৰত্যেক ঘৰে ঘৰে চৌকা জ্বলোৱা হয় খোৱা বনোৱা হয় আৰু যেতিয়া মোক থালি সজাই দিয়ে তেতিয়া মই খাওঁ নহলে খাব নোৱাৰো এই কথা শুনি ৰজাই নিজৰ সৈন্যক ক'লে তোমালোকে গৈ গোটেই ৰাজ্যত ঘোষণা কৰা কোনেও যাতে চৌকা নজ্বলায় খোৱা নবনায় খোৱাৰ থালি নখজায় তেতিয়া চাম ভোকৰ ভোক লাগিলে কি কৰিব তাৰ পিছত গোটেই দিনটো পাৰ হৈ গ'ল মাজনিশাও পাৰ হৈ গ'ল এতিয়া ভোকৰ ভোক লাগিব ধৰিলে খাদ্যৰ সন্ধানত ভোকে ইফাল সিফাল বিচাৰিও খাবলৈ একোকে নাপালে তেতিয়া তাই অসহায় হৈ ঘৰত পৰি থকা বাহি ৰুটিৰ টুকুৰাবোৰ খাবলৈ ধৰিলে তেতিয়া পিয়াই দেখা পাই দৌৰি ৰজাৰ ওচৰলৈ গ'ল আৰু তাই ক'লে ৰজা ৰজা ভোক হাৰি গ'ল তাই বাহি ৰুটিৰ টুকুৰা খাই আছে সেইবাবেই মই তাইতকৈ ডাঙৰ তেতিয়া ৰজাই পিয়াক সুধিলে তুমি কেনেকৈ ডাঙৰ হলা পিয়াহে ক'লে মই মহান কাৰণ মোৰ বাবেই মানুহে কুঁৱা পুখুৰী নিৰ্মাণ কৰে আৰু ধুনীয়া পাত্ৰত পানী ৰাখে আৰু তেওঁলোকে যেতিয়া মোক বাচন বৰ্তনত ভৰাই দিয়ে তেতিয়া মই পান কৰোঁ নহলে পান নকৰিলোহেঁতেন তেতিয়া ৰজাই সৈনিকসকলক ক'লে যোৱা ৰাজ্যত ঘোষণা কৰি দিয়া যে কোনেও যাতে নিজৰ ঘৰৰ পানী ভৰাই নাৰাখে কোনেও কাকো বাচন বৰ্তন ভৰি যাতে পানী নিদিয়ে কুঁৱা আৰু পুখুৰীত পহৰা দিবলৈ দিয়া পিয়াৰ যেতিয়া পিয়াহ লাগিব তেতিয়া তাই ক'ত যাব আজি মই তাকেই চাম গোটেই দিনটো পাৰ হৈ গ'ল মাজনিশা হ'ল এতিয়া পিয়াহৰ পিয়াহ লাগিব ধৰিলে তেতিয়া তাই ইফালে সিফালে দৌৰিলে কিন্তু ক'তো এক টোপাল পানী বিচাৰি নাপালে তেতিয়া তাই অসহায় হৈ গাঁত এটাত মুখখন সোমাই পানী খাবলৈ ধৰিলে পিয়াহক এনে অৱস্থাত দেখি টোপনিয়ে দৌৰি গৈ ৰজাৰ ওচৰ পালেগৈ আৰু ক'লে ৰজা ৰজা পিয়াহ হাৰি গ'ল তাই এটা গাঁতত থকা লেতেৰা পানী খাই আছে আচলতে মই ডাঙৰ তেতিয়া ৰজাই টোপনিক সুধিলে তুমি কেনেকৈ ডাঙৰ হলা টোপনিয়ে ক'লে মই ডাঙৰ কাৰণ মানুহ মোৰ বাবে বিচনা বনায় গদ্দি বনায় আৰু যেতিয়া তেওঁলোকে মোক বিচনা মেলি দিয়ে তেতিয়া মই শুই থাকোঁ নহ'লে মই একেবাৰে শুই নাথাকোঁ তেতিয়া ৰজাই ক'লে ব'লা তোমাকো পৰীক্ষা লওঁ ৰজাই নিজৰ সৈন্যক ক'লে গোটেই ৰাজ্যত ঘোষণা কৰা যে কোনেও যাতে চকু নুমুধে আৰু কোনেও যাতে শুবলৈ বিচনা নবনায় টোপনি আহিলে তাই ক'ত যাব আজি মই চাম গোটেই দিনটো পাৰ হৈ গ'ল মাজনিশাও পাৰ হৈ গ'ল টোপনিৰ এতিয়া টোপনি আহিবলৈ ধৰিছে তাই ইফালে সিফালে চালে আৰু ইফালে সিফালে বিচাৰিলে কিন্তু বিচনা এখন নাপালে তেতিয়া তাই অসহায় হৈ মাটিত বাগৰি তাতেই শুই পৰিল আশাই যেতিয়া টোপনিৰ এই অৱস্থা দেখিলে তেতিয়া তাই দৌৰি ৰজাৰ ওচৰলৈ গ'ল আৰু ৰজাক ক'লে ৰজা ৰজা টোপনি হাৰি গ'ল তাই মাটিতেই পৰি টোপনি গৈছে আচলতে ভোক পিয়াহ আৰু টোপনিৰ ভিতৰত মইহে ডাঙৰ তেতিয়া ৰজাই আশাক সুধিলে তুমি কেনেকৈ ডাঙৰ হলা তেতিয়া আশাই ক'লে সকলোৱে মোৰ বাবে কাম কৰে চাকৰি কৰে ব্যৱসায় কৰে বহুতো পৰিশ্ৰম কৰে বহুতো কষ্ট কৰে কিন্তু আশাৰ চাকি নুমাবলৈ নিদিয়ে এই কথা শুনি ৰজাই নিজৰ সৈন্যক ক'লে যোৱা গোটেই ৰাজ্যত ঘোষণা কৰা কোনোৱে যাতে কাম নকৰে কোনেও যাতে ব্যৱসায় নকৰে কঠোৰ পৰিশ্ৰম নকৰে আৰু আশাৰ দীপ নজ্বলায় আজি মই চাম আশা ক'ত যায় গোটেই দিনটোত পাৰ হৈ গ'ল মাজনিশাও পাৰ হৈ গ'ল আশাই লাহে লাহে আশাবাদী অনুভৱ কৰিবলৈ ধৰিলে কিয়নো মাত্ৰ এজন কুমাৰে টিপটিপীয়া লেম্পৰ পোহৰত কাম কৰি আছিল তেতিয়া আশা গৈ তাতেই থিতাপি ল'লে তেতিয়া ৰজাই দেখিলে যে কুমাৰৰ চাকিটো সোণৰ চাকি হৈ পৰিল আৰু তেওঁ থকা সৰু ঘৰটো ৰাজপ্ৰসাদ হৈ গ'ল
এই দেখি ৰজা বহুতো আনন্দিত হ'ল আৰু তেতিয়া ৰজাই আশাক ডাঙৰ বুলি ঘোষণা কৰিলে আৰু বহুতো পুৰস্কাৰ দিলে। এনেদৰে আশা জয়ী হ'ল। প্ৰিয় দৰ্শক, এই পৃথিৱীখনত সকলো মানুহে আশা লৈ জীয়াই আছে। আমাৰ প্ৰত্যেকৰে জীৱনত এক আশাই আছে যিয়ে আমাক অসম্ভৱকো সম্ভৱ কৰিবলৈ শক্তি যোগায়। এই আশা আন্ধাৰৰ মাজত পোহৰৰ এনে এক কিৰণ যিয়ে মানুহক সেই অন্ধকাৰত জীয়াই থকাৰ প্ৰেৰণা দিয়ে। মানুহে সকলো বেয়া সময়ো পাৰ কৰি যায় এই আশাৰে যে এই বেয়া দিনো এদিন পাৰ হৈ যাব আৰু ভাল দিন আহিব। যদি মানুহৰ জীৱনত কোনো আশাই নাথাকে তেনেহ'লে তেওঁ এক মৃত ব্যক্তিৰ সমান হৈ পৰিব। সেইবাবে আপোনাৰ জীৱনত আশাৰ চাকি কেতিয়াও নুমাব নিদিব, কাৰণ আশাৰ আন এক নাম হৈছে জীৱন। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টছত নিশ্চয় জনাব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক শ্বেয়াৰ নিশ্চয় কৰিব আৰু আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।